থাকিব নেকি? মই প্ৰথমৰ পৰা অলপমান গোটেই ডিটেইলছত কৈ দিওঁ। 2024 বৰ্ষত আমি কেইজনমান যুৱকে মিলি এটা সপোন দেখিছিলোঁ আৰু সেই সপোনটো আমি সেই সময়ত মই জুবিনদাৰ লগত এটা গানৰ কাম কৰি আছিলোঁ শ্বিলঙত। সেই সময়ত মই গানটো কৰি থকা সময়তে মই দাদাক কথাটো ক'লোঁ আৰু দাদাই ক'লে যে তই আগবাঢ়, মই আছোঁ, মই পইচা দিব নোৱাৰোঁ কিন্তু মই মিউজিকটো প্ৰডিউচ কৰি দিম। আৰু সেইমতে কাম হ'ল। দাদাই কিছু কামো কৰিছিলে আৰু দাদাৰ অনামিকা এলবামৰ এটা গান তেখেতে আমি পুনৰ ল'ম বুলি ভাবিছিলোঁ, সেইটো গানটো ৰেডি কৰিছিলে। কিন্তু আমি সকলোৱে গম পাওঁৱেই কি হ'ল। কিন্তু আমি ইমান দিনে বহি থাকিলোঁ। শেষত আমি ভাবিলোঁ, আকৌ সিদ্ধান্ত ল'লোঁ, আকৌ গোটেই ল'ৰাখিনি লগ খালোঁ যে যিহেতুকে আমি কোনো ধৰণৰ প্ৰডিউচাৰ পোৱা নাই, আমি নিজে মিলিজুলি কামটো কৰোঁ আৰু সেই মৰ্মে আগবাঢ়িছোঁ। ইয়াত আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল বাহাৰুল ইছলাম, মুখ্য চৰিত্ৰত আছে বাহাৰুল ইছলাম, অৰুণ নাথ আৰু ৰিম্পী দাস, সুকন্যা বৰুৱা আৰু লগতে আছে প্ৰণামী বৰা, ভাস্কৰ বৰা আৰু প্ৰীতি আছে, প্ৰীতি প্ৰিয়দৰ্শিনী। এনেধৰণে সকলোখিনিয়ে আমাক আগবাঢ়ি আহিছে সহায় কৰিবলৈ আৰু কেইবাজনীও অভিজ্ঞ অভিনেতা অভিনেত্ৰী আছে। লগতে ইয়াত এটা মানে আৱহ সংগীতৰ কাম কৰিব ভৈৰৱে, অহিৰ ভৈৰৱে। উৎপল শৰ্মা, বম্বে উৎপল শৰ্মা, তেখেতে এটা গানৰ কাম কৰি আছে। আৰু তেনেদৰে আমি আগবাঢ়িছোঁ আৰু শ্বুটিং আমি কৰিম নগাঁও, গুৱাহাটী, তেজপুৰ, এনেধৰণৰ অসমৰ ওচৰ পাজৰৰ লোকেশ্যনতে কৰিম। যিহেতুকে নামটো দিছোঁ 18 নৱেম্বৰত, আমি আশা কৰিছোঁ 18 নৱেম্বৰৰ আশে-পাশে আমি ছবিখন ছবিগৃহত মুক্তি দিবলৈ চেষ্টা কৰিম। পাৰিবাৰিক কাহিনী থাকিব, থ্ৰিলাৰ, গোটেইখিনি এখন ছাছপেন্স থ্ৰিলাৰ মুভি। আৰু এটা কথা উল্লেখ কৰি দিওঁ, যিহেতুকে 18 নৱেম্বৰ আৰু ছবিখন জুবিনদাৰ লগত আলোচনা কৰিছিলোঁ, সেই সময়তে এটা চৰিত্ৰও আছিলে তাতে জুবিনদাৰ কাৰণে, আৰু দাদাই সেই চৰিত্ৰটো ৰূপায়ণ কৰিম বুলিও আমাক কৈছিলে। যিহেতুকে অনাকাংক্ষিত ঘটনাটো ঘটিয়েই গ'ল আৰু এতিয়া আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈ গ'ল ছবিখনৰ ছেকেণ্ড হাফত জুবিনদাৰ চৰিত্ৰটো আমি ৰূপায়ণ কেনেকৈ কৰোঁ, সেইটো লৈ পেলাই আমি চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু আমি উপস্থাপন কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। তেওঁকো মানে দেখাৰ এটা সৌভাগ্য হয়, আমি তেওঁকো দেখাবলৈ চেষ্টা কৰিম। এই পদক্ষেপটো জুবিনৰ লৈ আৰম্ভ কৰিছিল, জুবিনক লৈ চিন্তাটো কৰা হৈছিল। মঞ্জিতৰ এখন ছবি, দ্বিতীয়খন ছবি হ'ব চাগে মঞ্জিতৰ, আৰু 18 নৱেম্বৰ এই ছবিখনৰ কিছু কাহিনী জুবিন গাৰ্গৰ সন্নিৱিষ্ট হ'ব। জুবিন গাৰ্গৰ চৰিত্ৰ এটা ইয়াত উলিয়াব। জুবিন গাৰ্গৰ এটা গান আহিলে তুমি মুকুতা মণিকৰে, সেই গানটো ইয়াত সন্নিৱিষ্ট কৰাৰ কথা আছিল, জুবিনে নতুনকৈ গোৱাৰ কথা আছিল। এই গোটেইখিনি লৈ পেলাই মঞ্জিতে এই ছবিখন চিন্তা কৰিছে আৰু ইয়াত ভাল লাগিছে। ইয়াত যিসকল অভিনেতা অভিনেত্ৰী আছে, অৰুণৰ পৰা আৰম্ভ কৰি বাহাৰুলৰ পৰা আৰম্ভ কৰি সকলো নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিব। আৰু প্ৰথমবাৰৰ কাৰণে জুবিন ক্ষেত্ৰত জুবিনৰ পৰা আশীৰ্বাদ লৈ এই ল'ৰা ছোৱালীখিনি মঞ্জিতৰ গোটেই টীমটোৱে আহিছে ছবিখনৰ মুহূৰ্তত ইয়াতে কৰিলে। আৰু এই মুহূৰ্তত ইয়াত মই যদি কওঁ যে থিয় হৈ থাকিলে বহুত স্মৃতিয়ে অলপ আমনি কৰে কিছু মুহূৰ্তত, আৰু সেয়াই জুবিন য'তেই নাথাকক তাৰ পৰাই চলচ্চিত্ৰৰ আৰু ভাল হোৱাটো তেওঁ কামনা কৰিছিল। আৰু তেওঁৰ সপোনবিলাক আমি আগুৱাই লৈ যাব লাগিব। আৰু শুভেচ্ছা থাকিল 18 নৱেম্বৰ সমূহ শিল্পী কলা কুশলীক ছবিখন যাতে ভাল হয়। জুবিনক লৈ যিটো চৰিত্ৰ ইয়াত উপস্থাপন কৰিব, জুবিনৰ গানটোক লৈ শুভেচ্ছা থাকিল। সকলোৱে জুবিন গাৰ্গক যাতে সেই ছবিখনত বিচাৰি পায় তাকে কামনা কৰিম।